আচলতে চাওক এই স্মাৰ্ট মিটাৰ প্ৰসংগত বাৰুকৈ জুৰুলা হৈ পৰিছোঁ গতিকে এই ক্ষেত্ৰত ৰাইজ মানে অধিকভাৱে জুৰুলা হৈ পৰিছে গতিকে মই চৰকাৰক অনুৰোধ জনাইছোঁ চৰকাৰে যাতে এই ক্ষেত্ৰত স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত যাতে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰে নহ'লে মানুহে যথেষ্ট বেয়া পাব তাৰমানে আৰু ব্যক্তিগতভাৱে আমিও এই স্মাৰ্ট মিটাৰক লৈ পেলাই বহুত জুৰুলা হৈ পৰিছোঁ ইয়াত ৰাজনৈতিক দল বা ৰাজনীতিৰ কথা নাহে এটা সৰ্বসাধাৰণ ৰাইজ হিচাপে স্মাৰ্ট মিটাৰক লৈ মানে মানুহখিনি ইমান জুৰুলা হৈ পৰিছে আৰু স্মাৰ্ট মিটাৰক লৈ খুব জুৰুলা হৈ পৰিছোঁ আমি দুখীয়া মানুহ আমি কোনো ৰকম সৰু সুৰা কাম কৰি আমি পেটে ভাতে চলি আছোঁ গতিকে স্মাৰ্ট মিটাৰৰ প্ৰসংগত এইখিনিয়ে ক'ম যাতে চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰে কিন্তু মই একদম চিধা কথা যে হিন্দু মুছলমানক লৈ ৰাজনীতি কৰা নাই আৰু আমি নকৰোঁ আৰু এই ক্ষেত্ৰত ক'ব লাগিলে মই আকৌ এবাৰ কৈছোঁ যে মোৰ পেটত ভাত নাই গতিকে এই সময়ছোৱাত হিন্দু মুছলমানৰ কথা ভাবি ভাগ কৰিবলৈ মোৰ সময়ো নাই আৰু মই নকৰোঁ পেটত ভাত নাই এইটো সময়ত হিন্দু মুছলিমৰ কথা ভাবিবলৈ বা চিন্তা কৰিবলৈ সময় নাই আৰু হিন্দু মুছলমান এই প্ৰসংগৰ ক্ষেত্ৰত আচলতে আমাৰ সেইটো মানসিকতাই নাই আমি হিন্দু মুছলমানক লৈ কেতিয়াও ভাগ কৰা নাই আৰু অনাগত দিনতো আমি নকৰোঁ এতিয়া মূল কথাটো হ'ল পেটৰ ভাত নাই যিটো সময়ত মানুহৰ পেটত ভাত নাই সেইটো সময়ত মানে হিন্দু মুছলমানৰ কথা ভাবিবলৈ ইয়াত কাৰো আহৰি নাই মই এটা কথাই কওঁ যে মোৰ পেটত ভাত নাই মই আজি হিন্দু মুছলমানক লৈ ৰাজনীতি কৰাৰ মোৰ সেই মানসিকতা নাই দৈনিক 400 টকাকৈ ইনকাম কৰা এটা পৰিয়ালৰ 2-3জন ছাত্ৰ ছাত্ৰীক পঢ়ুৱাই এটা পৰিয়ালে কেনেকৈ স্মাৰ্ট মিটাৰৰ জৰিয়তে ইলেক্ট্ৰিক বিল দিব মই ভাবোঁ এই ব্যৱস্থাটো অতি সোনকালে পাৰিলে আজিয়েই এইটো বন্ধ কৰিব লাগে আৰু যি উচ্চ হাৰত বৈদ্যুতিক বিভাগে এই বিলটো লৈ আছে এই বিলটোৰ কাৰণে গোটেই সৰ্বসাধাৰণ ৰাইজ বহুতকৈ জুৰুলা হৈ পৰিছে গাঁৱে ভূঞে এতিয়া প্ৰতিবাদৰ জোৱাৰ আহিবলৈ ধৰিছে বহুতেই তাৰমানে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে জিঙিৰ খাই উঠিছে আৰু আমিও ক'ব খুজিছোঁ যিমান পাৰি জল্দ এই চিষ্টেমটো বন্ধ হ'ব লাগে গতিকে স্মাৰ্ট মিটাৰৰ যিটো এই প্ৰসংগটোৱে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰিছে শুনা পোৱা গৈছে যে অসমৰ বাহিৰৰ ৰাজ্যত স্মাৰ্ট মিটাৰটো কেৱল ঔদ্যোগিক ক্ষেত্ৰতে ব্যৱহাৰ কৰা হৈছিলে ইয়াত সৰ্বসাধাৰণ ৰাইজৰ মাজতো যিটো জাপি দিয়া হৈছে ইয়াত ৰাইজ অতিষ্ঠ হৈ পৰিছে আৰু আমি ভাবোঁ এই যিটো কমাৰ কোনো লক্ষণ হোৱা নাই বৰঞ্চ ই বাঢ়িয়ে আছে গতিকে যিকোনো প্ৰকাৰে এই স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগে আৰু যিসকলে ইতিমধ্যে স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰিবলগীয়া হৈছে তেওঁলোকৰ কি হ'ব ভৱিষ্যত এই ক্ষেত্ৰত চৰকাৰী হস্তক্ষেপৰ বাৰুকৈ প্ৰয়োজন হৈছে